মই অকল লাষ্ট ভিডিওটো কিয় পাইছো মোক গুটেই সিসিটিভি ভিডিও লাগে মোৰ প্ৰথমটো প্ৰশ্ন যদি অসমত 2টা বজাত নিউজ বাজিছে তেতিয়া সিঙ্গাপুৰত গধুলি 4:30টা বাজিছে 8-9 ঘণ্টা তেওঁৰ মৃত্যুটোক লুকাই থোৱা হৈছিল তাৰ মানে 6:30টা বজাত তেওঁৰ মৃত্যু হ'ব লাগিব যদি 6:30টা বজাত হৈছে সিদিনা সানৰাইজ হৈছে আপোনাৰ 6:55 ত সিঙ্গাপুৰত আৰু তেতিয়া আমি যদি ভিডিওটো চাও বহুত পোহৰ হৈ আছিল কোৱেশ্চন নম্বৰ 2 পৰাগদা তেওঁলোকৰ লগত গৈছিল পৰাগদাই এই কথাকাৰ তেওঁ ফেসবুকত লিখিছে যে মিছা কথা কৈ লাভ নাই নম্বৰ 3 এখন ইয়ট যেতিয়া বুক কৰে ইয়টখনত আপোনালোকৰ সিসিটিভি ভিডিও থাকে আৰু আমাক সিসিটিভি ভিডিও গুটেখিনি লাগে নম্বৰ 4 যে জুবিনদাৰ দৰে মানুহ এজন যদি গৈছে তেনেহলে তেওঁৰ লগত সিকিউৰিটি তেওঁৰ লগত ডক্টৰ আৰু সবতকে ডাঙৰ কথা তেওঁ হস্পিটাল পাওতে কিমান সময় লাগিছে আমাক হেতু লাগিব তেওঁ হোৱা জাগাৰ পৰা হস্পিটাল পাওতে কিমান সময় লাগিছে যত কাহানীটো হৈছে আৰু তাৰে পৰা হস্পিটালত তেওঁ কিহত লৈ যোৱা হৈছে হস্পিটাল পাওতে কিমান সময় লাগিছে আমাৰ এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব তদন্ত যদি কৰিবলগীয়া আছে তেনেহলে তদন্ত ইন্টাৰনেশনাল অৰ্গানাইজেশনক দিয়ক এটা ঠিক আছে ইয়াৰে অসমৰ পুলিচে গৈ কিনে তাতে তদন্ত কৰি লাভ নাই ধন্যবাদ জয় অসম